আজি আহিলোঁ ৰংঘৰত। ৰংঘৰত এবাৰ পাতিবলৈ গৈ আছে ৰংপুৰ মেলা 2024। সুদীৰ্ঘ 9 বছৰৰ পিছত ম'হ যুঁজ প্ৰতিযোগিতা হ'ব এবাৰ ৰংঘৰত। মানে 9 বছৰৰ পিছত এবাৰ আপোনালোকে দেখিবলৈ পাব ৰংঘৰত ম'হৰ যুঁজ। লগতে হ'ব 5 দিনীয়া বাণিজ্যিক মেলা, জনগোষ্ঠীয় সাজপাৰ, খাদ্য মেলা আৰু গ্ৰন্থমেলা আদি হ'ব। আৰু 16 জানুৱাৰীত অনুষ্ঠিত হ'ব জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান। তো সকলোৱে আহিব এবাৰ ৰংঘৰৰ বাকৰিত 16 জানুৱাৰীত প্ৰগ্ৰেম চাবলৈ। অলপমান এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোককো দেখাওঁ। এয়া হৈছে টিকেট কাউণ্টাৰ। মানে আপোনালোকে যদি ৰংঘৰলৈ যদি সোমাই যাবলৈ হয় তো ইয়াতে টিকেট কাটিব লাগিব। তো এতিয়া জানুৱাৰী মাহ চলি আছে, তো মানুহ আহি আছে আৰু পিকনিক ছিজন আপোনালোকেতো জানেই। আৰু ইয়াতে হ'ব গ্ৰন্থমেলা, খাদ্য মেলা আদি সকলোবোৰ তো বনাই আছে ধুনীয়াকৈ। তো সেইকাৰণে আপোনালোকক অলপমান হ'লেও মই দেখাই দিছোঁ। আজিলৈ ইমানে আছিলে আৰু 16 তাৰিখে ৰংঘৰৰ বাকৰিত আহিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু 9 বছৰৰ পিছত এবাৰ ম'হৰ যুঁজ হ'ব, তো সকলোৱে আহিব। অ'কে, টাটা বাই বাই। নেক্সট ভিডিঅ' লগ পাম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।